আমাৰ মন দেশপ্ৰেমেৰে উদ্বেলিত হোৱাটো স্বাভাৱিক। কিন্তু সমান্তৰালভাৱে শেহতীয়াকৈ আমাৰ ৰাজ্যখনে সন্মুখীন হোৱা প্ৰাকৃতিক দুৰ্যোগে আমাৰ অন্তৰ স্বাভাৱিকভাৱে ভাৰাক্ৰান্ত কৰি ৰাখিছে। শেহতীয়াকৈ অহা প্ৰলয়ংকৰী বানৰ বিভীষিকাই আমাৰ বহু আপোনজনৰ জীৱন আৰু সপোন কাঢ়ি লৈ গ'ল। এই অপূৰণীয় ক্ষতিয়ে আমাক গভীৰভাৱে ব্যথিত কৰিছে। এই দুৰ্যোগত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে যিসকল লোকে এই দুৰ্যোগত নিজৰ সৰ্বস্ব হেৰুৱালে তেওঁলোকৰ প্ৰতিও গভীৰ সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। স্বাধীনতা দিৱস আমাৰ বাবে ৰাষ্ট্ৰৰ উৎসৱ। তাৰ লগে লগে এয়া অগণন দেশপ্ৰেমীৰ ত্যাগ, তপস্যা, সাহস আৰু আত্মবলিদানক স্মৰণ কৰাৰ এক পবিত্ৰ উপলক্ষ। আজিৰ এই মহান দিনটোত মই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰতিগৰাকী মুক্তিযোদ্ধা আৰু স্বাধীনতা সংগ্ৰামীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ সৈতে অসমৰ এক গৌৰৱময় অধ্যায় জড়িত হৈ আছে। 1957 চনৰ চিপাহী বিদ্ৰোহৰ পূৰ্বেই 1828 চনত গন্ধৰ কোঁৱৰৰ নেতৃত্বত অসমৰ মাটিত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ বীজ অংকুৰিত হৈছিল। 1830 চনত বিদ্ৰোহৰ গুৰি ধৰিছিল পিয়লি বৰগোহাঁই আৰু পিয়লি বৰফুকনে। এই বিদ্ৰোহৰ বাবে পিয়লি বৰফুকন, জীউৰাম দুলীয়া বৰুৱা, ৰূপচান্দ কোঁৱৰ, দেওৰাম দিহিঙীয়া, ডেকা বোম সিংফো আৰু হৰনাথক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু বিচাৰৰ অন্তত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক শিৱসাগৰৰ ফাঁচি দিয়া হয়। বাকীসকলক ঢাকাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল মণিৰাম দেৱানে কলিকতাৰ মাটিৰ পৰা। মণিৰাম দেৱানক কলিকতাত গ্ৰেপ্তাৰ কৰি পিছত বিচাৰৰ বাবে অসমলৈ অনা হয়। বিদ্ৰোহত জড়িত থকাৰ অভিযোগত পিয়লি বৰুৱা আৰু মধু মল্লিকক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱানক পিয়লি বৰুৱাৰ সৈতে যোৰহাট কাৰাগাৰত 1858 চনত ফাঁচি দিয়া হয়। দুতিৰাম বৰুৱা, মধু মল্লিক, কমলা বৰুৱা, মৰঙী খোৱা গোহাঁই, ত্ৰিনয়ন আৰু মায়াৰামক যাৱজ্জীৱন নিৰ্বাসন দিয়া হয়। বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলীক আনমানলৈ পঠিয়াই কাৰাদণ্ড দিয়া হয়। অসমৰ দুগৰাকী বীৰাংগনা মহিলা ৰূপহী আইদেউ আৰু লুম্বৈ আইদেউকো এই বিদ্ৰোহত জড়িত থকাৰ উমান পাই ব্ৰিটিছে তেওঁলোকৰ সম্পত্তি জব্দ কৰে। ইয়াৰ পাছতো অসমৰ কেইবা ঠাইতো কৃষক বিদ্ৰোহে ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত ৰূপ লৈছিল। 1860 চনৰ ফুলগুৰি, 1868 চনৰ দৰং, 1893-94 চনত ৰঙিয়া, লচিমা, নলবাৰী, বৰমা, বজালী, বৰভাগ, সৰ্থেবাৰী, সৰুক্ষেত্ৰী, চিপাজাৰ, বিয়াপাৰা, বৰদৌলগুৰি, ধাহি, পাটিদৰং, আমচকলি আদি স্থানত ৰাইজমেল অনুষ্ঠিত হৈছিল। 1894 চনৰ 28 জানুৱাৰী দৰং জিলাৰ পথৰুঘাটত দ্বিতীয়বাৰৰ বাবে কৃষক বিদ্ৰোহ সংগঠিত হৈছিল। বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নিৰস্ত্ৰ জনতাৰ ওপৰত ব্ৰিটিছ আৰক্ষীয়ে কৰা ধাৰাসাৰ গুলীবৰ্ষণত নিমিষতে শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক ঘূণীয়া আৰু আহত হৈছিল। 1883 চনৰ 12 ফেব্ৰুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল বা ডিমা হাছাওত বীৰ সম্বোধন ফাংলুৱে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিল। তেওঁৰ আত্মবলিদানে ডিমাছা সমাজৰ দেশপ্ৰেম, সাহস, আত্মমৰ্যাদা আৰু ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল। 1921 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে স্বাধীনতা আন্দোলনক অধিক তীব্ৰতৰ কৰি তোলে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা, কুলধৰ চলিহা, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ প্ৰমুখ্যে নেতাসকল এই আন্দোলনত নামি পৰে। গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেজপুৰ চাহ বাগিচাত মদ আৰু কানিৰ বিৰুদ্ধে প্ৰচাৰ চলাই 1921 চনত চাহ শ্ৰমিক মালতী উৰ্ফে মাংৰি ওৰাং নিহত হয়। দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত তেখেতে অসমৰ পৰা শ্বহীদ হোৱা প্ৰথমগৰাকী মহিলা। 42 গণ বিপ্লৱত গান্ধীজীৰ কৰিম অথবা মৰিম বাণীৰে উদ্বুদ্ধ হৈ সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীয়েও ব্ৰিটিছ শাসন উফৰাবলৈ ওলাই আহিছিল। সেই সময়ত দেশৰ হকে যুঁজি যোৰহাট কাৰাগাৰত ফাঁচি কাঠত উঠিছিল কুশল কোঁৱৰ। এই কাৰাগাৰতে দেশৰ হকে যুঁজ দি মৃত্যুক আঁকোৱালি লৈছিল স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে। গহপুৰ থানাত তিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চলনাত মৃত্যুবৰণ কৰিছিল শ্বহীদ মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, ৰতন কছাৰী, সৰুনাথ চুতীয়া, মণিৰাম কছাৰী, তিলেশ্বৰী বৰুৱা, লেৰেলা কছাৰী, দয়াল দাস বানিকা, খহুলী দেৱী, মংগল কুৰকু আৰু পদুমী গগৈ। বজালীত পুলিচৰ গুলীত শ্বহীদ হৈছিল
মদন বৰ্মন আৰু ৰাউতাৰাম কোচ। বেবেজিয়াত আৰক্ষীৰ গুলীত নিহত হৈছিল কলাই কোচ আৰু হেমৰাম পাটৰ। জোঙাল বলহুৰ ওচৰত গুলীবিদ্ধ হৈ শ্বহীদ হৈছিল হেমৰাম পাটৰ গুণাভি বৰদলৈ। বাৰপুজিয়াত শ্বহীদ হৈছিল তিলক ডেকা। বৰহমপুৰত শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননী, লক্ষ্মীনাথ হাজৰিকা, ঠগিৰাম খুঁট আৰু বলোৰাম খুঁট। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত নগাঁও, গহপুৰ, ঢেকিয়াজুলি, বজালিত ব্ৰিটিছৰ গুলীৰ সন্মুখত বুকু পাতি দিয়া অমৰ শ্বহীদসকলৰ ত্যাগ আমাৰ জাতীয় চেতনাৰ চিৰন্তন প্ৰেৰণা। এইসকল মহান শ্বহীদৰ লগতে ইতিহাসৰ পাতত নাম নথকা অগণন অসমীয়াৰ ত্যাগো আমি কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ। ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেশৰ স্বাধীনতা আন্দোলনৰ আছিল এজন অক্লান্ত অগ্ৰদূত, যি অসমে তেখেতক চিৰকাল স্মৰণ কৰে। অসমক পাকিস্তানৰ সৈতে চামিলকৰণৰ বিৰোধিতা কৰি তেখেতে লোৱা সবল ভূমিকা, এই সমূহ মহান দেশপ্ৰেমিকৰ পবিত্ৰ স্মৃতিৰ প্ৰতি মই আজি অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোত দেশৰ সাৰ্বভৌম আৰু সীমা ৰক্ষাৰ দায়িত্বত নিয়োজিত আমাৰ বীৰ জোৱানসকলক কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ। আভ্যন্তৰীণ নিৰাপত্তাত উৎসৰ্গিত কৰা আৰক্ষী আৰু আমাৰ CAPFৰ জোৱানসকলকো আজিৰ এই মুহূৰ্তত মই কৃতজ্ঞতাৰে সৈতে স্মৰণ কৰিছোঁ। ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ সৈনিকৰ প্ৰতি দেশবাসী চিৰদিন ঋণী হৈ থাকিব। দেশৰ হেৰুৱা স্বাধীনতা উদ্ধাৰ কৰিবলৈ গৈ ভাৰতৰ অগণন মুক্তিযোদ্ধাই প্ৰাণ ত্যাগ কৰা আৰু এই সংগ্ৰামত অনেক অসম সন্তানে আত্মজা দিয়া কথাই দেশপ্ৰেমৰ পবিত্ৰ শক্তিক আকৌ এবাৰ প্ৰতীয়মান কৰে। স্বাধীন দেশৰ মাটিত থিয় হৈ আজি আমি সেই দেশপ্ৰেমিকসকলৰ ত্যাগক শ্ৰদ্ধা আৰু সন্মান সহকাৰে আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ। দেশপ্ৰেম ভাৰতীয় সভ্যতাৰ অভিন্ন সংস্কৃতি। প্ৰতিগৰাকী ভাৰতীয় এই মহান আদৰ্শৰে দীক্ষিত। আমাৰ ভৱিষ্যত প্ৰজন্ম এই সভ্যতাৰ বাৰ্তাবাহক। দেশভক্তিৰে সমৃদ্ধ সনাতন সভ্যতাত নিহিত শক্তি আৰু আত্মবিশ্বাসৰ বাবেই ভাৰতীয় জনগণ আজি পৰ্যন্ত বহিঃশত্ৰুৰ আক্ৰমণক নেওচি অপৰাজেয় হৈ আছে। ঔপনিৱেশিকতাৰ প্ৰবল প্ৰতাপক পৰাভূত কৰি স্বাধীনতা উভতাই আনিবলৈ ভাৰতীয়সকলে ব্ৰিটিছৰ বিৰুদ্ধে যি সংগ্ৰামত জড়িত হৈছিল সেয়া বিশ্বৰ ইতিহাসত দেশপ্ৰেম, সাহস আৰু ত্যাগৰ অনুপম দলিল হিচাপে সোণালী আখৰেৰে লিখা ৰ'ব। এই দেশপ্ৰেমৰ ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত আজি আমাৰ ৰাজ্যতো যোৱা সপ্তাহত আমি ঘৰে ঘৰে তিৰংগা কাৰ্যসূচী পালন কৰিছোঁ। আমি যিখন তিৰংগ পতাকাৰ তলত সমবেত হৈছোঁ সেই তিৰংগ পতাকাৰো এক দীঘলীয়া ইতিহাস আছে। এই ইতিহাসৰ এটা পৃষ্ঠা ৰচিত হৈছিল ঐতিহাসিক চতিয়া থানাত। 1942 চনৰ 7 আগষ্ট তাৰিখে বোম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত অনুসৰি সেই বৰ্ষৰে 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰতিখন থানাত তিৰংগ পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই প্ৰস্তাৱৰ প্ৰতিলিপি লৈ বিজয় চন্দ্ৰ ভাগৱতী 9 আগষ্টৰ সন্ধিয়া চতিয়াত উপস্থিত হয়। চতিয়া, নাগশংকৰ, বিশ্বনাথ চাৰিআলি, জামুগুৰিহাটৰ লগতে সমগ্ৰ নদুৱাৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে অগ্ৰসৰ হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চতিয়াৰ সন্তান বীৰেন বৰকটকীয়ে উল্লেখ কৰিছে যে 20 ছেপ্টেম্বৰলৈ এমাহ বাকী থাকোঁতেই অতি সংগোপনে চতিয়াৰ সংগ্ৰামী জনতাই 20 আগষ্টৰ দিনাই চতিয়া থানাত তিৰংগ পতাকা উত্তোলনৰ সংকল্প লৈ তাক কাৰ্যকৰী কৰে। 1942 চনৰ 20 আগষ্টত চতিয়া থানা ঘেৰাও কৰি তিৰংগ পতাকা উত্তোলনৰ বিজয় গাথাক আজি মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। 1921 চনত পিংগলি ভেংকায়াই মহাত্মা গান্ধীক যঁতৰ সম্বলিত এখন পতাকাৰ আৰ্হি উপহাৰ দিছিল। তাক 1931 চনত সামান্য সাল সলনিৰে গেৰুৱা, বগা, সেউজীয়া ৰঙেৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। 1947 চনৰ 22 জুলাইত সংবিধান সভাই পতাকাত থকা যঁতৰৰ সলনি হাৰনাথৰ অশোক স্তম্ভৰ চক্ৰটোক স্থান দি স্বাধীন ভাৰতৰ তিৰংগ পতাকাখন চূড়ান্তভাৱে গ্ৰহণ কৰে। তিৰংগাৰ 3টা ৰঙৰ গভীৰ দাৰ্শনিক অৰ্থ আছে। গেৰুৱা ৰঙে ত্যাগ, সাহস, বৈৰাগ্য আৰু প্ৰজ্ঞাক বুজায়। মাজৰ বগা ৰঙে পোহৰ, সত্য, শান্তি আৰু পবিত্ৰতাৰ পথ নিৰ্দেশ কৰে। একেদৰে সেউজীয়া ৰঙে ভাৰতৰ প্ৰকৃতি, কৃষিভিত্তিক সমাজ, উদ্ভিদ জগত আৰু সমৃদ্ধিক প্ৰতিনিধিত্ব কৰে। অশোক চক্ৰই অনন্তকাল, সময়হীনতা আৰু প্ৰগতিক প্ৰতিনিধিত্ব কৰে। আমাৰ জাতীয় পতাকাখন কেৱল এখন বস্ত্ৰ নহয়, ই হৈছে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, স্বাধীনতা সংগ্ৰামৰ ত্যাগ আৰু দেশপ্ৰেমৰ আকাংক্ষাৰ জীৱন্ত প্ৰতীক। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল, তিৰংগা নিচান বিজয়ী নিচান, সসাগৰা পৃথিৱীৰ ধ্ৰুৱজ্যোতি তই, আলোকিছ ভাৰত বিমান,
সমৰৰ শক্তি, দলিতৰ মুক্তি, ক্ষুধিতৰ ত্ৰাণ, তিৰংগা নিচান, বিজয়ী নিচান, কৌটি কৌটি কণ্ঠে হব তোৰ জয়গান, কোটি কোটি হব বলিদান। দেশপ্ৰেমৰ এনে প্ৰেক্ষাপটত আজি মই স্মৰণ কৰিব খোজো বংকিম চন্দ্ৰৰ বন্দে মাতৰম সুজলাম সুফলাম মলয়জ শীতলাম শীৰ্ষক এই গীতটোক কোনো এজন কবি কিমান গভীৰ দেশভক্তিৰে সংপুষ্ট হলে দেশৰ এনে বন্দনা কৰিব পাৰে সেয়া কেৱল অনুভৱ কৰিব পাৰি। কিন্তু নিজৰ আপোচকামী চৰিতাৰ্থ কৰি বন্দে মাতৰম গীতটিকো কংগ্ৰেছৰ একাংশ নেতাই 1937 চনত খণ্ডিত কৰি পেলাইছিল। দেশ বন্দনাৰ এই মহৎ সৃষ্টিক পুনৰাই দেশবাসীৰ সন্মুখলৈ টুনি আনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই গীতটোৰ 6টা পংক্তিক আজি ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদা প্ৰদান কৰিছে। খন্তেক সময় আগতে অসম পুলিচৰ বেণ্ডত আমি সম্পূৰ্ণ বন্দে মাতৰম শুনাৰ সৌভাগ্য হৈছে। ভাৰতৰ স্বাধীনতাৰ 80 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজিৰ দিনটোত লালকিল্লাৰ প্ৰাচীৰৰ পৰা বন্দে মাতৰম গীতটি সম্পূৰ্ণৰূপে প্ৰতিধ্বনিত হৈছে। ভাৰতৰ স্বাধীনতাৰ 80তম দিৱসত মই বিশ্বাস কৰোঁ ই এক ঐতিহাসিক মুহূৰ্ত হৈ থাকিব। জাতিক জগোৱা এনে অমৃত গান, দেশমাতৃৰ এনে প্ৰাণস্পৰ্শী বন্দনা পৃথিৱীতে বিৰল। 1875 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা এই গীতটি আছিল মাতৃভূমিৰ প্ৰতি এক ঐশ্বৰিক বন্দনা। ব্ৰিটিছ শাসনৰ ঘোৰ অন্ধকাৰৰ মাজত এক সুপ্ত জাতিক জগাই তুলি ই সাহসৰ অমৃত সুধাৰে দেশবাসীৰ মনে প্ৰাণে স্বাধীনতাৰ দুৰ্জেয় সপোন সিঁচি দিছিল। বিশেষকৈ বংগ বিভাজনৰ সময়ত বন্দে মাতৰম শব্দ দুটাই সমগ্ৰ দেশত এক প্ৰচণ্ড ৰণহুংকাৰ হৈ পৰিছিল। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই গীতটিয়ে আমাক সোঁৱৰাই আহিছে ভাষা ধৰ্ম অঞ্চলৰ ভেদাভেদ যিমানেই নাথাকক কিয় আমি সকলো একেগৰাকী মাতৃৰে সন্তান। বন্দে মাতৰমৰ সুৰত নিহিত হৈ আছে ভক্তিৰ কোমলতা, ইয়াত স্পন্দিত হৈছে সাহস আৰু ইয়াৰ বাৰ্তাই কঢ়িয়াই আনিছে ভাৰতৰ এক চিৰন্তন সত্য, আমাৰ ঐক্যই আমাৰ সৰ্বশ্ৰেষ্ঠ শক্তি, মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমেই আমাৰ সৰ্বশ্ৰেষ্ঠ বিশ্বাস। ভাৰতীয় গণতন্ত্ৰৰ এই মহৎ বাণীক সৰুগত কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই গাইছিল, আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান, নৱজীৱনৰ মহাসংঘাতে কপাই বৰ্তমান, আজি সাৰ্থক হ'ল বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ, প্ৰবুদ্ধ জনতা জয়, জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ আদৰ্শ আৰু মূল্যবোধক হৃদয়ত ধাৰণ কৰি অসমৰ জনগণে 2026 চনৰ বিধানসভা নিৰ্বাচনত আকৌ এবাৰ গণতান্ত্ৰিক চেতনা সন্মুখত ৰাখি অংশগ্ৰহণ কৰিছিল। এখন বিকশিত অসমৰ সপোন বুকুত লৈ অসমৰ ৰাইজে আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনক অসমৰ শাসনৰ বাঘজৰী গতাই দিছিলে। 126খন আসনৰ ভিতৰত 102খন আসনত জয়লাভ আৰু 1 কোটিৰো অধিক লোকৰ আস্থাৰ এই জনাদেশৰ ব্যাপকতাক আৰু অধিক স্পষ্ট আৰু গভীৰ কৰি তুলিছে। মই বিশ্বাস কৰোঁ আপোনালোকৰ এই জনাদেশে আমাক আত্মসন্তুষ্টি আৰু অহংকাৰৰ পথ দেখুওৱা নাই, বৰঞ্চ ই আমাৰ দায়িত্ব আৰু সেৱাৰ পথ আৰু অধিক গভীৰ কৰি তুলিছে। যোৱা নিৰ্বাচনৰ বিজয়ৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল অসমৰ সকলো শ্ৰেণী আৰু জনগোষ্ঠীয়ে আগবঢ়োৱা ব্যাপক সমৰ্থন। পাহাৰতে হওক, ভৈয়ামতে হওক, চাহ বাগিচাতে হওক, নগৰতে হওক, গাঁও অঞ্চলতে হওক, অনুসূচিত জাতিয়ে হওক, সকলোৰে সামূহিক আকাংক্ষাক এই বিজয়ে প্ৰতিনিধিত্ব কৰিছিল। মই পুনৰ এবাৰ এই সুন্দৰ ঐতিহাসিক জনাদেশৰ বাবে অসমবাসী ৰাইজৰ ওচৰত মূৰ দুৱাই শিৰ নত কৰি আকৌ এবাৰ শ্ৰদ্ধাৰে আপোনালোকক মই নমন কৰিছোঁ, বন্দন কৰিছোঁ। স্বাধীনতা দিৱসৰ এই গুৰুত্বপূৰ্ণ দিনটোত তিৰংগ পতাকাৰ তলত থিয় হৈ অহা 5টা বছৰ এখন বিকশিত অসমৰ পম খেদি আমাৰ সপোনবিলাকক বাস্তৱত ৰূপায়িত কৰি এখন শক্তিশালী অসম, এখন সৰ্বশক্তিশালী অসম নিৰ্মাণৰ বাবে আমি আকৌ এবাৰ নিজকে আত্ম উৎসৰ্গা কৰাৰ সংকল্প এই পবিত্ৰ দিনটোত দোহাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ৰাইজৰ বিশ্বাসক সাৰথি কৰি উন্নয়নৰ নতুন যাত্ৰাত আগুৱাই যোৱাৰ সময়তে 19 জুলাইৰ দিনা আমি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপানীৰ সন্মুখীন হ'বলগীয়া হ'ল। এই চাৰিওখন জিলা আৰু ৰাজ্যখনত শতাধিক লোকে প্ৰাণ হেৰুৱালে, বহু লোকৰ সম্পত্তি আৰু তেওঁলোকৰ জীৱনজোৰা সম্পদ ক্ষতি সাধন হ'ল।
এই কঠিন সময়ত মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজক আশ্বাস দিছোঁ যে আমি আমাৰ প্ৰচেষ্টাৰ কুটি নকৰোঁ আৰু আমি বানত আক্ৰান্ত প্ৰতিগৰাকী ৰাইজৰ পুনৰ সংস্থাপন আৰু জিলা 4খনলৈ হেৰুৱা ছন্দ উভতাই ননালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ পুনৰ সংস্থাপন বানপীড়িত ৰাইজক সহায় কৰাৰ কামত আমি নিজক আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিম আৰু প্ৰতিগৰাকী বান বিধ্বস্ত ৰাইজৰ ওচৰত আমি আমাৰ দায়িত্ব আমি অত্যন্ত সহনশীলতাৰে আমি পালন কৰিম। পুনৰ সংস্থাপনৰ কাম ইতিমধ্যে আমি ডিজিটেল জৰীপৰ জৰিয়তে আৰম্ভ কৰিছোঁ। আমি বিশ্বাস কৰোঁ 10 ছেপ্টেম্বৰৰ ভিতৰত আমি ক্ষয় ক্ষতিৰ এখন স্পষ্ট ছবি পাবলৈ সক্ষম হ'ম আৰু তৎকালীনভাৱে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজৰ স্থায়ী পুনৰ সংস্থাপনৰ বাবে আমি নিজকে নিয়োজিত কৰিম। এই সময়ছোৱাত গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধত 6 মাহ বিৰতি, ঋণৰ ম্যাদ বৃদ্ধি কৰা, ইঞ্চুৰেঞ্চৰ দাবীসমূহ নিষ্পত্তি কৰাৰ বাবে আমি দ্ৰুত পদক্ষেপ হাতত লৈছোঁ। শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যক্ৰম, বিদ্যালয়ৰ পুনৰ নিৰ্মাণ, অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰ নিৰ্মাণ আৰু ৰাস্তা ঘাটৰ পুনৰ সংস্থাপনৰ কামত আমি নিজকে নিয়োজিত কৰিছোঁ। জুলাই মাহত 300 ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিয়াৰ উপৰিও এবছৰৰ মাটিৰ খাজনাৰ পৰাও এই 4খন জিলাক আমি ৰেহাই দিছোঁ। আজি আমি আকৌ এবাৰ আস্থাৰে সৈতে আৰু অত্যন্ত বিশ্বাসেৰে সৈতে বিনম্ৰতাৰে সৈতে আমি ৰাইজক আশ্বাস দিব খোজোঁ যে বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি টকা পইচাৰ অভাৱক সন্মুখীন হ'ব নিদিওঁ আৰু আমি সকলো সমস্যাক আমি পিছ পেলাই থৈ আমি এই 4খন জিলাৰ ৰাইজক সম্পূৰ্ণৰূপে আমি সহায় কৰিম। এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। NDRFৰ জোৱান, SDRFৰ জোৱান, বায়ু সেনা আৰু সামৰিক বাহিনীয়ে দুৰ্যোগৰ সময়ত কৰা সহায়ৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুৰ্যোগৰ সময়ত চৰকাৰৰ লগতে অসমৰ জনসাধাৰণেও এক অনন্য মানৱীয়তা প্ৰদৰ্শন কৰিলে। স্বেচ্ছাসেৱী সংগঠন, সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান, ব্যৱসায়ী, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী আৰু অসংখ্য সচেতন নাগৰিকে নিজৰ সামৰ্থ্য অনুযায়ী বানপীড়িত ৰাইজৰ কাষত থিয় দিলে। মই সকলোকে আজিৰ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। প্ৰত্যাহ্বানৰ পৰা শিক্ষালৈ অসমৰ যুৱ শক্তি, প্ৰতিভা আৰু সামৰ্থ্যক নতুন সুযোগেৰে আগুৱাই নিয়াৰ সংকল্পৰে আজি আগবাঢ়িছে। শেহতীয়াকৈ অসমৰ 2 কন্যাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অৰ্জন কৰা সাফল্যই এই নতুন সম্ভাৱনাৰ এক উজ্জ্বল ছবি দাঙি ধৰিছে। 2026 চনৰ কমনৱেলথ ক্ৰীড়া সমাৰোহত লাভলীনা বৰগোহাঁয়ে সমগ্ৰ ভাৰতীয় দলক নেতৃত্ব দিয়াৰ লগতে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ বক্সিঙত ৰূপৰ পদক অৰ্জন কৰিছে। অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাত চেম্পিয়ন হৈ এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে। আজিৰ এই দিনটোত মই লাভলীনা আৰু অস্মিতাক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। এই দুয়োগৰাকী যুৱতীৰ সাফল্যই প্ৰমাণ কৰিলে যে আমাৰ অসমৰ যুৱক যুৱতীৰ মাজত সাহস আৰু সম্ভাৱনা লুকাই আছে আৰু আমি যদি ইচ্ছা কৰোঁ, আমি যদি আমাৰ ইচ্ছা শক্তিক প্ৰতিপালন কৰোঁ, আমি অসমৰ বুকুত এনে বহুতো লাভলীনা, অস্মিতা, নয়নমণি, হিমা দাসৰ আমি জন্ম দিব পাৰিম। আজি আমাৰ ৰাজ্যখনে প্ৰগতিৰ এক নতুন দুৱাৰদলিত থিয় হৈছে। মাত্ৰ কেইটামান দিন আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ 136 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবে 9,000 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। যিসকল ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাক লৈ প্ৰশ্ন তোলে, আজি তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ উত্তৰ হ'ল নুমলীগড় আৰু গহপুৰৰ মাজৰ নিৰ্মীয়মান টানেল, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, ধুবুৰী ফুলবাৰীৰ মাজত দলং, নামৰূপৰ সাৰ কাৰখানা, জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ দৰে অগণন প্ৰকল্প। অসমৰ ৰাইজে নিবিচৰাকৈ আৰু আমি দাবী নকৰাকৈ এনেদৰে অগণন প্ৰকল্পৰে আধুনিক অসমৰ বহনিমান শিখা জাগ্ৰত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰমাণ কৰিছে যে স্বাধীন ভাৰতৰ ইতিহাসত অসমক ভাল পোৱা তেখেতেই হৈছে এক অনন্য আৰু প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5 বছৰত আমাৰ ৰাজ্যখনৰ অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি হৈছে।
45% বিকাশৰ ধাৰাৰে যোৱা দশকটোত ৰাজ্যৰ অৰ্থনীতিৰ আকাৰ প্ৰায় 3 গুণ বৃদ্ধি হৈছে। অসমৰ চাহ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ লগতে চিপছ নিৰ্মাণৰ ক্ষেত্ৰত অহা নৱেম্বৰ মাহৰ পৰা আমাৰ ৰাজ্যখনে এক বলিষ্ঠ খোজ অংকিত কৰিব। চাহৰ পৰা চিপছলৈ এই সমস্ত গাঁথাক জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে বাস্তৱত ৰূপায়িত কৰিব। জাগিৰোডৰ টাটা গ্ৰুপৰ 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প, নুমলীগড় শোধানাগাৰৰ সম্প্ৰসাৰণ, নামৰূপৰ সাৰ কাৰখানা, চাপৰৰ 3,000 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পই আজি এখন নতুন অসমৰ শব্দ আমাৰ সন্মুখলৈ লৈ আহিছে। সমান্তৰালভাৱে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা, চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা আৰু বিহু বাগৰুম্বাৰ বিশ্বজনীন স্বীকৃতিয়ে আজি প্ৰথমবাৰৰ বাবে অসমবাসীক এক অনন্য গৌৰৱ প্ৰদান কৰিছে। নাৰী শক্তিৰ উত্থান যোৱা সময়ছোৱাৰ আছিল এক উল্লেখযোগ্য ঘটনা প্ৰবাহ। 40 লাখ মহিলাৰে সংগঠিত আমাৰ আত্মসহায়ক গোটৰ আন্দোলনে আজি এক নতুন স্তৰত থিয় হৈছে। 9 লাখ মহিলাই বছৰি লাখ টকাতকৈও অধিক ব্যৱসায় কৰি আমাৰ মহিলাৰ অদম্য শক্তিক প্ৰতিনিধিত্ব কৰিছে। মেধাৰ ভিত্তিত 1,65,000 যুৱক যুৱতীৰ চৰকাৰী চাকৰি আৰু নিযুত মইনা নিযুত বাবুৰ দৰে শক্তিশালী আঁচনিয়ে আজি আমাৰ ৰাইজৰ মাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে। যোৱা কেইটামান বছৰত অসমৰ বিকাশে এক নতুন উদাহৰণ স্থাপন কৰিছে। আমাৰ প্ৰশাসনিক বুৰঞ্জীত অসমৰ উত্থানক লৈ কেতিয়াও এক আৰ্হি প্ৰস্তুত হোৱা নাছিল। আমি আনক কপি কৰিছিলোঁ, আমি আনক শিকিছিলোঁ, কিন্তু লাহে লাহে আমাৰ ৰাজ্যই আজি স্বতন্ত্ৰভাৱে আসাম মডেল অফ ডেভেলপমেণ্ট উন্নয়নৰ এক অসম আৰ্হি প্ৰস্তুত কৰিছে। আমাৰ ৰাজ্যখনত সমুদ্ৰ নাই, আমাৰ ৰাজ্যখনত যথেষ্ট উৰিষ্যাৰ দৰে প্ৰাকৃতিক সম্পদ নাই। দশকজোৰা আইন শৃংখলাৰ পৰিস্থিতিয়ে আমাৰ সম্ভাৱনাবিলাকক নিষ্পভ কৰি ৰাখিছিল, কিন্তু এনে প্ৰত্যাহ্বানৰ মাজতো আজি অসমে লাহে লাহে এটা আসাম মডেল সৃষ্টি কৰিবলৈ সক্ষম হৈছে। অসমে আৰম্ভ কৰা অৰুণোদয় আঁচনি আজি দেশৰ বিভিন্ন ৰাজ্যই বিভিন্ন প্ৰকাৰে আজি নিজৰ নিজৰ ৰাজ্যত ইমপ্লিমেণ্ট কৰা আৰম্ভ কৰিছে। আত্মসহায়ক গোটক লৈ আমি আৰম্ভ কৰা উদ্যমিতা অভিযানে আজি ভাৰতৰ বিভিন্ন ৰাজ্যত ৰূপায়ণৰ পথত আগবাঢ়িছে। অসম মডেলৰ এক ডাঙৰ স্তম্ভ হৈছে স্বচ্ছতা আৰু মেধাভিত্তিক নিযুক্তি। অসমৰ দৰে এখন দৰিদ্ৰ আৰু পিছপৰা ৰাজ্যই মাত্ৰ 5 বছৰৰ ভিতৰতে 1,65,000 চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি দি প্ৰমাণ কৰিছে যে আজি আমি অসম এখন নতুন বিকাশৰ পথেৰে যাবলৈ, এটা নতুন বিকাশৰ সোণোৱালী পথেৰে আগবাঢ়ি যাবলৈ আমি সাজু হৈ আছোঁ। ভূমি সংস্কাৰৰ পৰা, স্বাস্থ্য সেৱাৰ পৰা ডিজিটেল প্ৰশাসনলৈকে আজি আমাৰ ৰাজ্যখন প্ৰতিটো দিশতে আগবাঢ়িব পাৰিছে। আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে বুদ্ধিদীপ্ত প্ৰশাসন, য'ত নেকি ডেশ্ববৰ্ড, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰেডিক্টিভ ছিষ্টেমৰ জৰিয়তে দ্ৰুত, সঠিক আৰু নাগৰিক কেন্দ্ৰিক আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। আমাৰ লক্ষ্য হৈছে অহা 5টা বছৰত অসম মডেলক আমি আৰু বেছি শক্তিশালী কৰি তোলা, ৰাষ্ট্ৰৰ মাজত অসমক বিকাশৰ আৰু সামাজিক ন্যায়ৰ এক মূৰ্ত উদাহৰণ হিচাপে স্থাপন কৰা। শ্ৰদ্ধা ৰাইজ, যোৱা 5টা বছৰত আমি লোৱা বিভিন্ন পদক্ষেপত যোৱা চৰকাৰৰ 5টা বছৰৰ পিছত বৰ্তমান চৰকাৰৰ 100টা দিনত তাক আকৌ এবাৰ প্ৰতিফলিত কৰাৰ বাবে আমি চেষ্টা কৰিছোঁ। চৰকাৰ গঠন হোৱাৰ পিছতেই প্ৰথমখন বিধানসভাতে ইউনিফৰ্ম চিভিল কোড আমি গ্ৰহণ কৰি নাৰীৰ মৰ্যাদা, অধিকাৰ আজি আমি আইনী সুৰক্ষা প্ৰদান কৰিব পাৰিছোঁ। 1,65,000 নিযুক্তিৰ পিছত আৰু 2 লাখ চৰকাৰী চাকৰি দিয়াৰ দিশত আমাৰ ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগবাঢ়িছে। গুৱাহাটী বিমানবন্দৰৰ কাষত নতুন ছেটেলাইট চিটিৰ সংকল্পৰে ভাৰতৰ অগ্ৰণী, ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহৰ লগত আমাৰ ৰাজ্যখনক থিয় কৰাৰ সংকল্পৰে আজি আমি ধাৱমান হৈছোঁ। 112ৰ দৰে সেৱাক আধুনিক ৰূপ দি আৰ্তজনৰ কাষত থিয় দিয়াৰ বাবে আজি আমি সংকল্প গ্ৰহণ কৰিছোঁ। এই 100টা দিনৰ ভিতৰতেই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীত মুকলি কৰি আমি অসমৰ বিকাশৰ জয়যাত্ৰাক অব্যাহত ৰাখিব পাৰিছোঁ।
শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱসৰ আজিৰ পবিত্ৰ দিনটোত মই এক নতুন সংকল্পৰ কথা ঘোষণা কৰিব খুজিছোঁ। অহা 5টা বছৰত বিকশিত অসম 2047 এই শিৰোনামেৰে 50,000 কোটি টকা আমাৰ ৰাজ্যৰ বিভিন্ন মূলধনী কামত বিনিয়োগ কৰাৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ। ৰাজ্য চৰকাৰে অহা 4টা বছৰত অসমৰ ৰাস্তা, অসমৰ বিদ্যালয়, অসমৰ চহৰীকৰণ, গ্ৰাম্য অঞ্চলৰ উন্নতি এই আটাইবোৰ বিষয়ে সামৰি ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা 50,000 কোটি টকা ব্যয় কৰাৰ বাবে আমি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সময়ছোৱাৰ ভিতৰতে অহা 5 বছৰত ভাৰত চৰকাৰৰ পৰাও আমি 1 লাখ কোটি টকাৰ সম্পদ বা ধনৰাশি মূলধনী ব্যয়ৰ বাবে আনিবলৈ আমি সংকল্প লৈছোঁ। অৰ্থাৎ 2026 চনৰ পৰা 2031 চনলৈ এই 5 বছৰত অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে আমি গণি 1.5 লাখ কোটি টকা আমি ব্যয় কৰিম। স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ সেই সংকল্প আমি আকৌ এবাৰ গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি মই স্বাধীনতা দিৱস উপলক্ষে কেইটামান গুৰুত্বপূৰ্ণ তথ্য, আমাৰ দায়িত্ব আৰু কৰ্তব্য ৰাইজৰ ওচৰত প্ৰকাশ কৰিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ ইতিহাসত স্বৰ্গদেউ চাওলুং চুকাফাই এক অদ্বিতীয় আৰু চিৰস্থায়ী স্থান অধিকাৰ কৰি আহিছে। 1228 খ্ৰীষ্টাব্দত তেখেতে পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল আৰু তাৰ লগে লগে আৰম্ভ হৈছিল এক অসাধাৰণ যাত্ৰাৰ। আমাৰ অসমখনে বৰ অসমৰ ৰূপ পাইছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ উপৰিও তেখেতে সমন্বয়, সংহতি আৰু উমৈহতীয়া একাত্মবোধৰ এক দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ সূচনা কৰিছিল। শাসন, কৃষি, জনবসতি স্থাপন, ইতিহাসৰ নথিবন্ধকৰণ অৰ্থাৎ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰে তেখেতে অসমীয়া সমাজৰ বিৱৰ্তনৰ ভেটি স্থাপন কৰিছিল। চাওলুং চুকাফাৰ অৱদানক সমন্বয়ৰ নীতিৰ জৰিয়তে সহ অৱস্থান, গ্ৰহণযোগ্যতা আৰু সংহতিৰ মাজেৰে বুজিব পৰা যায়। তেখেতৰ এই নীতি আজিও অসমৰ পৰিচয় আৰু সভ্যতাৰ ঐতিহ্যৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। শ্ৰদ্ধাৰ ৰাইজ, 2028 চন ব্ৰহ্মপুত্ৰ উপত্যকালৈ চাওলুং চুকাফাৰ আগমনৰ 800 বছৰ পূৰ্ণ হ'ব। মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে ৰাজ্য চৰকাৰে চাওলুং চুকাফাৰ অসমলৈ আগমনৰ 800 বছৰ পূৰ্ণ হোৱাৰ এই ঐতিহাসিক ক্ষণটোক এক বিশাল আৰু অভূতপূৰ্ব আয়োজনেৰে সগৌৰৱেৰে উদযাপনৰ পৰিকল্পনা কৰিছে। এই আয়োজন হ'ব চুকাফা আৰু অসমীয়া জাতিৰ ঐতিহাসিক তথা সাংস্কৃতিক ঐতিহ্যক সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ এক সোণালী সুযোগ। মই অসমবাসী ৰাইজৰ ওচৰত আহ্বান জনাম, চাওলুং চুকাফাৰ 800 বছৰ অসম আগমনক ৰাজ্য চৰকাৰে পালন কৰাৰ ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ আৰু কি ধৰণে আমি পালন কৰিম তাৰ বিষয়ে সমূহ ৰাইজৰ পৰামৰ্শ আজিৰ এই স্বাধীনতা দিৱসৰ মঞ্চৰ পৰাই মই আহ্বান কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 2028 বৰ্ষটো অসমৰ কাৰণে আন এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ। এই বছৰটোতে 1828 চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ 200 বছৰ সম্পূৰ্ণ হ'ব। অসমৰ স্বাভিমান ৰক্ষাৰ বাবে হোৱা যুঁজখনৰ এই 200 বছৰ পূৰ্তিকো ৰাজ্য চৰকাৰে বিশেষভাৱে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোতে মই আমাৰ ৰাজ্যত 8খন নতুন সমজিলা গঠনৰ প্ৰস্তাৱো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। আমাৰ ৰাজ্যত ইতিমধ্যে 78খন সমজিলাৰ অধিসূচনা জাৰি কৰা হৈছিল। ইয়াৰ 49খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ। এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱা লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটোত আমাৰ ৰাজ্যত আমি পুনৰ খেল মহাৰণ নতুনকৈ পালন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছোঁ। এইবাৰ খেল মহাৰণক টেলেণ্ট চাৰ্চৰ এক নতুন লক্ষ্য হিচাপে স্থাপন কৰাৰ বাবে আমি ভাৰতৰ বহুতো ক্ৰীড়া সংস্থাৰ সৈতে যোগাযোগ কৰিছোঁ, যাতে খেল মহাৰণত আমি চিনাক্ত কৰিবলৈ সক্ষম হোৱা ক্ৰীড়াবিদসকলক, যুৱক যুৱতীসকলক
ৰাষ্ট্ৰৰ বিভিন্ন একাডেমীলৈ আমি পঠিয়াব পাৰোঁ আৰু অসমক ক্ৰীড়াৰ ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটোত আমি 50টাতকৈও অধিক জটিল ৰোগ চিনাক্ত কৰি 18 বছৰৰ তলৰ শিশুসকলৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। ইয়াৰ পিছতে আমি দেখা পাইছিলোঁ যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাত আমি আৰু এক নতুন সামাজিক ব্যাধিৰ সন্মুখীন হৈছোঁ। যোৱা নিৰ্বাচনৰ সময়ত, আশীৰ্বাদ যাত্ৰাৰ সময়ত আৰু যোৱা কেইটামান দিনত বানপানীৰ সময়ত ৰাইজৰ মাজলৈ যোৱাৰ সময়ত মই বহু এনে যুৱতীৰ লগত কথা পতাৰ সৌভাগ্য নহয় দুৰ্ভাগ্য হৈছিলে যিসকলক স্বামীয়ে বিবাহৰ পিছত পৰিত্যাগ কৰিছিলে। চৰকাৰী কৰ্মচাৰী যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে প্ৰথমগৰাকী পত্নীক ডাইভোৰ্চ নিদিয়াকৈ আন মহিলাৰ লগত ইনফৰ্মেলি অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হৈছে। প্ৰথমগৰাকী পত্নীৰ কৰুণ বিননিয়ে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে। আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহু বিবাহ আৰু বাল্য বিবাহ এই দুইটা সামাজিক ব্যাধি নিৰ্মাণ নকৰালৈকে আমি ক্ষান্ত নহওঁ। এয়া অসমৰ মা শক্তিৰ ওচৰত, মাতৃশক্তিৰ ওচৰত মোৰ সংকল্প। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শাসনলৈ দ্বিতীয়বাৰ উভতি অহাৰ পিছত কেইটামান দিন আগতে অসমৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মই মিলিত হৈছিলোঁ। ডিজিটেল পদ্ধতি আৰু ই-ফাইল ব্যৱস্থা আৰম্ভ হোৱাৰ কাৰণে আমি বুজি পোৱা হ'লোঁ যে আমাৰ সচিবালয়ত কিমানখন কাগজ জমা হৈ আছে। যোৱা 2টা দিনত মই 2টা বিভাগ মই পৰ্যালোচনা কৰিছিলোঁ আৰু দেখা পাইছিলোঁ মাত্ৰ 2টা বিভাগতে প্ৰায় 12,000 এপ্লিকেশ্যন, 12,000 নথি অমীমাংসিত হৈ আছে। আমাৰ চৰকাৰত 38টা বিভাগ আছে। অৰ্থাৎ আমি যদি অনুমান কৰিব পাৰোঁ তেতিয়াহ'লে আমি স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে। অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া, 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট ছেক্ৰেটেৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে। আৰু যদি আমি এই হিচাপ সঞ্চালকালয় আৰু DC কোৰ্টলৈকে যদি আগবঢ়াই লৈ যাওঁ, মই অনুমান কৰিব পাৰোঁ যে আমাৰ ৰাজ্যত 5 লাখতকৈও বেছি এপ্লিকেশ্যন, বেছি ফাইল আজিৰ দিনটোত পেণ্ডিং হৈ আছে। নিষ্পত্তিৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে। মই ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম যাৰ দ্বাৰা মিছন সদ্ভাৱনা, প্ৰজেক্ট সদ্ভাৱনা
আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল, চৰকাৰী নথি, চৰকাৰী এপ্লিকেশ্যন যিমানবোৰ পেণ্ডিং হৈ আছে সেক্ৰেটাৰিয়েট, ডাইৰেক্টৰেট আৰু ডিষ্ট্ৰিক্ট অফিচত তাক আমি মিছন মুডত আমি নিষ্পত্তি কৰিম। চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ সতৰ্ক আৰু সাৱধান কৰি দিব বিচাৰিছোঁ। আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে। ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল। কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক, ৰাইজ সক্ৰিয়। যদি আহিবলগীয়া ধুমুহাৰ পৰা আমি নিজক বচাব বিচাৰোঁ, তেতিয়াহ'লে প্ৰতিজন চৰকাৰী বিষয়া, মন্ত্ৰী আমোলাই ৰাইজৰ সেৱাৰ কামত নিজকে নিয়োগ কৰিব লাগিব। তাৰ কোনো বিকল্প মই অন্তত দেখা পোৱা নাই। শ্ৰদ্ধাৰ ৰাইজ, এই একেই চিন্তাৰে অহা ডিচেম্বৰ মাহৰ পৰা আমি মিছন বসুন্ধৰা 4.0 আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোতে মই আকৌ এটা ঐতিহাসিক ক্ষণৰ কথা আলোচনা কৰিব খুজিছোঁ। 1901 চনত উচ্চ শিক্ষাৰ আৰম্ভণিৰে অসমত কটন কলেজৰ জন্ম হৈছিল। আজি 2026 চন, অৰ্থাৎ কটন কলেজে 125 বছৰৰ গৌৰৱময় ঐতিহ্য পূৰ্ণ কৰিলে। কটন কলেজৰ শৈক্ষিক বিকাশৰ এই গুৰুত্বপূৰ্ণ ক্ষণটোত মই কটন মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিছোঁ। ৰাজ্যৰ উচ্চ শিক্ষা জগতখনক নেতৃত্ব দিয়া কটন কলেজৰ উদাহৰণে ৰাইজৰ উচ্চ শিক্ষা জগতখনক নিশ্চিতভাৱে সদায়ে অনুপ্ৰাণিত কৰি ৰাখিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা সময়ছোৱাত এডভান্টেজ আছাম 2.0ৰ জৰিয়তে আমি উদ্যোগীকৰণৰ ওপৰত যথেষ্ট কাম কৰিছোঁ। কিন্তু কৃষি খণ্ড উদ্যোগৰ বিকল্প হ'ব নোৱাৰে। ৰাজ্যত প্ৰচুৰ জলসিঞ্চনৰ সম্ভাৱনাৰ সৃষ্টি কৰি আমি ৰাজ্যৰ কৃষি খণ্ডক আগুৱাই লৈ যাব লাগিব। উচ্চ শিক্ষিত যুৱক যুৱতীক কৃষি খণ্ডলৈ আমি আকৰ্ষণ কৰিব লাগিব। আৰু সেইবাবে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্যৰ শিক্ষিত, উদ্যমী আৰু প্ৰগতিশীল কৃষকক আমি এনে 1000 কৃষকক মুখ্যমন্ত্ৰীৰ কৃষি উৎকৰ্ষ বঁটা প্ৰদান কৰিম। 10,000, অহা 5 বছৰত 10,000 আৰু এই বছৰত 1000 কৃষকক আমি নগদ 1 লাখ টকাৰে এনেকৈ সন্মানিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত ৰাজ্য চৰকাৰে আৰু এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ যুৱ প্ৰজন্ম আমাৰ ভৱিষ্যত। মই জেন আলফা এই কনচেপ্টবিলাকক মই বিশ্বাস নকৰোঁ। এইবিলাক হৈছে ইউৰোপীয়ান সংস্কৃতিৰ পৰা অহা একোটা কনচেপ্ট। কিন্তু আমাৰ জীৱনৰ বাবে আমাৰ পুত্ৰ আৰু কন্যাতকৈ ডাঙৰ একোৱেই হ'ব নোৱাৰে। আমাৰ নতুন প্ৰজন্মৰ বাবে সকলো কাম কৰাৰ আৰু ৰাজ্যৰ সম্পদক ব্যৱহাৰ কৰাৰ আমাৰ দায়িত্ব আছে। মোৰ বাবে বিদ্যালয়ত, মহাবিদ্যালয়ত পাঠ কৰা, অধ্যয়ন কৰা, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তেওঁলোক জেন আলফা নহয়। মোৰ বাবে তেওঁলোক মোৰ পুত্ৰ, মোৰ বাবে তেওঁলোক মোৰ কন্যা। আৰু সেয়েহে ৰাজ্যৰ যুৱ সমাজক শৃংখলিতভাৱে বিকাশৰ পথলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আজি আমি এটা ৰাজ্য চৰকাৰত ইউথ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্ট নামে এটা নতুন বিভাগ, যুৱ সবলীকৰণ আৰু উন্নয়ন নামে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ সিদ্ধান্ত মই তিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিছোঁ। NCC, NSS, নেহেৰু যুৱ কেন্দ্ৰ, যুৱক যুৱতীৰ বাবে স্কিল, আমাৰ আৰ্থিকভাৱে পিছপৰা যুৱক যুৱতীৰ বাবে বিভিন্ন আৰ্থিক অনুদান, বিশ্বমানৰ স্কিল, এই গোটেইবিলাকক সামৰি যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগটোৱে কাম কৰিব। মই ৰাজ্যৰ যুৱ প্ৰজন্মক পুনৰ এবাৰ দেশপ্ৰেমৰ শক্তিৰে আলোড়িত হৈ পশ্চিমীয়া সভ্যতাৰে নহয়, ভাৰতৰ সভ্যতাৰে অনুপ্ৰেৰণা লৈ ৰাজ্যখনৰ উন্নয়ন আৰু দেশৰ উন্নয়নৰ বাবে নিজক আকৌ এবাৰ উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা বিধানসভাত আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ মঠ মন্দিৰ দেৱালয়ৰ আশে পাশে মাত্ৰ অসমত 3টা প্ৰজন্ম বাস কৰা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। এই আইন সফলভাৱে গৃহীত হোৱাৰ পিছত আজি মই ঘোষণা কৰিব খুজিছোঁ যে আমাৰ ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত, অৰ্থাৎ 40টা ৰাজহ চক্ৰত
সেই ৰাজচক্ৰৰ তিনিটা প্ৰজন্মৰ বাসিন্দাসকলেহে মাটি কিনা বেচা কৰিব পাৰিব। ইয়াৰ জৰিয়তে অসমৰ থলুৱা আৰু খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ আমি শক্তিশালী কৰিব পাৰিম আৰু আমাৰ অসমীয়া ৰাইজৰ অসমবাসী ৰাইজৰ ভূমিৰ অধিকাৰ আমি সুনিশ্চিত কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যৰ বাবে অৰুণোদয় মহিলা উদ্যমিতাৰ লগতে ৰাজ্যৰ পৰিকাঠামো নিৰ্মাণ আমাৰ বাবে এক উল্লেখযোগ্য দায়িত্ব। অসম মালা 4.0 জৰিয়তে আজিৰ এই স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই নতুনকৈ আৰু ৬০০০ কিলোমিটাৰ অসম মালাৰ পথ নিৰ্মাণ কৰাৰ সংকল্প ঘোষণা কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ 4 লেনযুক্ত পথ, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, পলাকবাৰী শুৱালকুছি, ধুবুৰী ফুলবাৰী, মাজুলী যোৰহাট আৰু মৰিগাঁও দলঙৰ মাজত সংযোগী দলঙৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। শিলচৰত গ্ৰীণফিল্ড বিমানবন্দৰ, ৰূপসী বিমানবন্দৰৰ আধুনিকৰণ আৰু গুৱাহাটী বিমানবন্দৰক মালবাহী ব্যৱস্থাৰ এক পৰিকাঠামো হিচাপে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজি আমি তীব্ৰ গতিত আগবাঢ়িছোঁ। জলবিদ্যুৎ, সৌৰ শক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণত বৃহৎ বিনিয়োগৰ জৰিয়তে আমি অসমক সেউজ শক্তিৰ ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰাৰ কামত আমি দ্ৰুত গতিত আগবাঢ়িছোঁ। ৰাজ্যৰ প্ৰতিটো সাব চেণ্টাৰতে একোজনকৈ ডক্টৰৰ ব্যৱস্থাৰে আমি ৰাজ্যৰ স্বাস্থ্য খণ্ডক নতুনকৈ সজাই পৰাই তোলাৰ প্ৰচেষ্টা কৰিছোঁ। চৰাইদেউৰ পিছত মাজুলীৰ বৈষ্ণৱ সংস্কৃতি, আমাৰ বাপতিসাহোন বিহুক আমি ইউনেস্কোৰ স্বীকৃতি প্ৰদানৰ দিশত আগবঢ়াই লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাজ্যৰ চাহ বাগিচাৰ ৩.৫ লাখ শ্ৰমিকক ভূমি স্বত্ব প্ৰদানৰ আমাৰ সংকল্প ৰূপায়ণৰ ক্ষেত্ৰত আজি আমি দৃঢ় গতিত আগবাঢ়িছোঁ। যুৱ প্ৰজন্মক বিশ্বমানৰ দক্ষতা আৰু নতুন সুযোগেৰে সমৃদ্ধ কৰিবলৈ এনিমেশ্যন, ভিজুৱেল এফেক্ট, গেমিং, কমিক্স এণ্ড এক্সটেণ্ডেড ৰিয়েলিটি প্ৰতিভা বিকাশ নীতিও আমাৰ ৰাজ্যত আমি প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে দ্বিতীয় ৰাজধানী হিচাপে উন্নয়নৰ বাবে ইতিমধ্যে আমি ৫০০ কোটি টকা আমি ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, পৰিকাঠামো, চৰকাৰী ব্যৱস্থা ইয়াৰ পৰা আঁতৰি মই অসমৰ ৰাইজক মোৰ বক্তব্য সমাপ্ত কৰাৰ আগতে মই কেইটামান আবেদন কৰিব বিচাৰিছোঁ। ২০২৬ চন এটা বিশেষ গুৰুত্বপূৰ্ণ চন। এই চনটোতে লোকপিয়ল আৰম্ভ হৈছে। লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে সেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহি ৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। লোকপিয়লত বৰাক উপত্যকা আৰু আমাৰ জনজাতীয় ভাই ভণ্টিসকলে নিজৰ নিজৰ ভাষা মাতৃভাষা হিচাপে প্ৰকাশ কৰাটো স্বাভাৱিক। বৰাকত ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱাসকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব। অসমে আমাৰ সকলো স্থানীয় ভাষাৰ আৰু খিলঞ্জীয়া ভাষাৰ উন্নতি বিচাৰে। আমাৰ জনজাতীয় ভাষাসমূহ আমাৰ অসমীয়া ভাষাৰ দৰেই অমূল্য আৰু এই ভাষাবিলাকক সংৰক্ষণ কৰা আমাৰ দায়িত্ব। কিন্তু সেইসকল লোকক বাদ দি, জনজাতীয় লোকসকলক বাদ দি, বৰাক উপত্যকাৰ লোকসকলক বাদ দি অসমত বাস কৰা প্ৰতিগৰাকী গৌৰৱী অসমীয়াক, যিসকল নেকি কেতিয়াবা ৰাজস্থানৰ পৰা আহিছে, কেতিয়াবা আন ৰাজ্যৰ পৰা আহিছে বা বিভিন্ন ভাষা সংস্কৃতিৰ লগত লৈ আহিছিল, তেওঁলোক সকলোকে মই অনুৰোধ কৰিম এইবাৰ যেন লোকপিয়লত সকলোৱে নিজৰ মাতৃভাষা হিচাপে অসমীয়া লিখিবলৈ আগবাঢ়ি যায়। তাৰ বাবে মই প্ৰতিগৰাকী গৌৰৱী অসমীয়াক আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, এখন আধুনিক সমাজৰ পৰিকাঠামো আৰু সাংস্কৃতিক পৰিচয় নিৰ্মাণ হয় আমি কি ধৰণে আমাৰ পিতৃ মাতৃক সন্মান কৰোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ উঠি অহা প্ৰজন্মই আধুনিকতাৰ পথত খোজ দিয়াৰ পিছতো নিজৰ বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালনত যেন
কেতিয়াও পিছ হুহুকি নাযায়। মই পিতৃ মাতৃসকলকো আহ্বান জনাম যে আমাৰ সন্তানৰ শিক্ষা আটাইতকৈ আমাৰ দায়িত্ব। মই প্ৰত্যেকগৰাকী পিতৃ মাতৃকে এখন গাড়ীত বিনিয়োগ কৰাৰ পৰিৱৰ্তে, মাটি বাৰীত বিনিয়োগ কৰাৰ পৰিৱৰ্তে সন্তানৰ শিক্ষাত বিনিয়োগ কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, নিচামুক্ত অসম, ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা আমি আমাৰ যুৱক শক্তিক ৰক্ষা কৰিব লাগিব। স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি পুনৰ এবাৰ ড্ৰাগছৰ বিৰুদ্ধে এক বিশাল সংগ্ৰামত লিপ্ত হোৱাৰ সংকল্প ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ নদী, আমাৰ পাহাৰ, আমাৰ বনাঞ্চল, আমাৰ জলাশয়, আমাৰ জৈৱ বৈচিত্ৰ্য আমাৰ সম্পদ। মই ৰাইজক আহ্বান জনাম যে আমাৰ জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে আমি যেন সদায় নিৰন্তৰ দায়বদ্ধ হৈ থাকোঁ। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ জৰিয়তেহে আমি ভূগৰ্ভস্থ পানীক সংৰক্ষণ কৰিব পাৰিম। মই ৰাইজক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ক্ষেত্ৰতো নিজক জড়িত কৰাৰ বাবে আহ্বান জনাম। আত্মনিৰ্ভৰশীল অসম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ লগত আমি আত্মনিৰ্ভৰশীল অসমৰ সংকল্পক আমি আগুৱাই লৈ যাব লাগিব। সকলো সম্পদৰ ক্ষেত্ৰত অসমক স্বনিৰ্ভৰশীল কৰি আমি গঢ়ি তুলিব লাগিব। মই এই দিশতো কাম কৰিবলৈ ৰাজ্যৰ যুৱ প্ৰজন্মক আহ্বান জনাম। মোৰ অসম, মোৰ দায়িত্ব। পুলিচে আইন প্ৰণয়ন কৰিব নালাগে। আমাৰ যুৱক শক্তি, আমাৰ ৰাইজে আইন মানি চলাৰ এক সংকল্প আজিৰ দিনটোতে গ্ৰহণ কৰিব লাগে। যেতিয়া সকলো নাগৰিকে আইন মানিবলৈ সংকল্প গ্ৰহণ কৰে, তেতিয়া আৰক্ষীৰ ভূমিকা সীমিত হৈ পৰে। ট্ৰেফিকৰ পৰা আৰম্ভ কৰি আনৰ প্ৰতি দায়িত্বলৈকে মই প্ৰতিগৰাকী ৰাইজক মোৰ অসম, মোৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, খন্তেক সময় আগতে মই স্বৰ্গদেউ চাওলুং চুকাফাৰ 800 বছৰৰ অসম আগমনৰ কথা উল্লেখ কৰিছিলোঁ। গোমধৰ কোঁৱৰৰ বিপ্লৱৰ কথা উল্লেখ কৰিছিলোঁ। কটন কলেজৰ 125 বছৰীয়া যাত্ৰাৰ কথা উল্লেখ কৰিছিলোঁ। এইবোৰ হ'ল আমাৰ ইতিহাস। আমাৰ ৰাজ্যৰ যুৱ প্ৰজন্মই যেতিয়ালৈকে আমাৰ ইতিহাসক সন্মান নকৰিব, তেতিয়ালৈকে আমি গৌৰৱী জাতি হিচাপে নিজক কেতিয়াও বিশ্বৰ বুকুত আমি পৰিচয় দিব নোৱাৰোঁ। আমাৰ জনজাতীয় ভাষা, কৃষ্টি, সাজপাৰেই হওক, অসমত আহি এই বৰ অসমক সুন্দৰ সৰ্বাংগীন কৰি তোলা প্ৰতিটো জাতিৰ সাজপাৰ, খাদ্য আৰু পৰম্পৰাসমূহক আমি সুৰক্ষিত কৰিব লাগিব। ইতিহাস চেতনাৰে আমি সমৃদ্ধ হ'ব লাগিব। আৰু সেইবাবে অসমৰ যুৱক যুৱতীক মই আহ্বান জনাম যে আমাৰ অতীত আৰু বৰ্ণিল সাংস্কৃতিক পৰম্পৰাক আমি গৌৰৱেৰে সাৱটি ৰাখি আমাৰ জাতিটোক আমি বিশ্বৰ দৰবাৰত সগৌৰৱে থিয় কৰাব লাগিব। স্বাধীনতাৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ অসমবাসী ৰাইজক ইতিহাসৰ চেতনাৰে আমাৰ জাতিটোক সমৃদ্ধ কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, এই পবিত্ৰ অসম ভূমি আমাৰ পৰিচয়, আমাৰ আত্মা আৰু আমাৰ চিৰন্তন মাতৃভূমি। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল, অসমৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল, এই আমাৰ চিৰ নমস্য, চিৰ আৰাধ্য, এই আমাৰ চিৰ বাঞ্ছিত, চিৰ সাধনাৰ মহৎ, বিৰাট, বিপুল হোৱাৰ জীয়ন ৰখুৱা চিৰ শান্তিৰ দেশ। ইয়াৰ বাহিৰে আমাৰ আশাৰ অসীম বিলাসী জীৱন কাংক্ষাৰ তৃপ্তি সাধক মনোৰম ঠাই কতো নাই, আন কতো নাই। শৰৎ মৰত আকাশ আলোক কতো নাই, কতো নাই। এই হৈছে মোৰ পবিত্ৰ অসম ভূমি, এই হৈছে মোৰ পবিত্ৰ ভাৰত ভূমি। এইখন ভাৰত মোৰ মাতৃভূমি, এইখন অসম মোৰ মাতৃভূমি। এই ভাৰত মা আৰু অসম মাৰ সৰ্বাংগীন বিকাশ আৰু কল্যাণৰ বাবে নিজকে আকৌ এবাৰ উৎসৰ্গিত কৰাৰ বাবে মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ আৰু সগৌৰৱে অসমবাসীৰ কল্পনা আৰু সপোনক বাস্তৱত ৰূপায়িত কৰাৰ সংকল্প আমি সামূহিকভাৱে দোহাৰিছোঁ। পুনৰ এবাৰ আপোনালোকলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম।